দিৱস হৈছে চুতীয়া জনগোষ্ঠীৰ শেষৰগৰাকী ৰাণীৰ আজি পবিত্ৰ স্মৃতি দিৱস। এই ৭ বহাগৰ দিনটোত চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী আই সাধনীয়ে জাতিটোৰ স্বাভিমান অৰ্থাৎ অস্তিত্ব আৰু নিজৰ সতীত্ব ৰক্ষা কৰি জাতিটোক এক সাংঘাতিক ধৰণৰ এক বীৰত্বৰ নিদৰ্শন দাঙি ধৰি থৈ গৈছে। আজিৰ পৰা প্ৰায় আজি তেখেতৰ 501 সংখ্যক স্মৃতি দিৱস। গতিকে এই স্মৃতি দিৱসত আমি সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই বিগত বছৰৰ দৰে এইবাৰ আমি দৈয়াঙৰ কাছমাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত অৰ্থাৎ দৈয়াংবাসী আৰু কাছমাৰীবাসীৰ আতিথ্যত আমি উত্তৰ নেঘেৰি এই স্থানত আমি আই সাধনী পবিত্ৰ স্মৃতি দিৱসটি আজি পালন কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। আজি দ্বিতীয় দিন। যোৱাকালি খুব সৰ্বাংগ সুন্দৰভাৱে কাৰ্যসূচীবিলাক পালন হৈ গৈছে আৰু আজি প্ৰথম কাৰ্যসূচী আই সাধনী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ হয় আৰু দ্বিতীয় পৰ্যায়ত আমি সমান্তৰালভাৱে গণশিল্পী অৰ্থাৎ আমাৰ মাজৰ পৰা খুব কম দিনৰ ভিতৰত হেৰাই যোৱা স্বনামধন্য তথা গোটেই ৰাইজৰ অসমৰে আচলতে সমাদৰ লাভ কৰিবলৈ জনগণৰ বুকুত থিতাপি ল'বলৈ সক্ষম হোৱা ৰাজীৱ হদিয়াদেৱৰ আমি পবিত্ৰ স্মৃতিত তেখেতৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ পুষ্পাঞ্জলি তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা জনাওঁ। গতিকে আজিৰ দিনটোত তৃতীয় কাৰ্যসূচী শোভাযাত্ৰা আৰম্ভ হৈ গৈছে ইতিমধ্যে। তাৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। তাৰ পাছতে আমাৰ চুতীয়া জনগোষ্ঠীৰ ইতিমধ্যে দেওকোবেৰ হলিতা লগোৱা যি প্ৰাচীন অৰ্থাৎ আমাৰ পৌৰাণিকলীয়া যি ৰীতি নীতি সেই দেওকোবেৰ হলিতা লগোৱা সকাম ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সমান্তৰালভাৱে ইয়াৰ পিছত আমাৰ চুতীয়া জনগোষ্ঠীৰ বহুকেইটা পুৰণি বিহু নৃত্য আচলতে ইয়াত প্ৰদৰ্শিত হ'ব। আমাৰ হুৰাই ৰাঙলী, টকা বিহু, সমান্তৰালভাৱে পানী তোলা নাচ আদি আমাৰ পুৰণা সংস্কৃতিবিলাকে উপস্থাপন হ'ব। ইয়াৰ পিছত আমাৰ মুকলি সভা হ'ব। এই মুকলি সভাতে আমি গত বছৰৰ দৰে আমাৰ গোলাঘাটৰ জনগোষ্ঠীয় সমন্বয় মঞ্চই আগবঢ়াই অহা বীৰাংগনা সতী সাধনী বঁটা এইবাৰ 2025 বোকাখাটৰ বিশিষ্ট লেখিকা সাহিত্যিক পেঞ্চনাৰ ডক্টৰ বিভা বৰা বাইদেউক আমি এইবাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছু সময়ৰ পাছতে আমাৰ মুকলি সভাত তেখেতক আমি বঁটা প্ৰদান কৰিম আৰু আমাৰ আজি এই সভাত উপস্থিত থাকিব বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জে সিনহায়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মধুমাধৱ শইকীয়া, মহেন বৰা ডাঙৰীয়া, উপদেষ্টা মধুমাধৱ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল আমি দল সংগঠনৰ যথেষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আমি টাই আহোম ছাত্ৰ সন্থাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদককে ধৰি আমি বিভিন্ন সংগঠনৰ আমি ইয়ালৈ দলীয় নেতা আমি নেতৃত্বক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতলোক কিছু সময় পাছতে উপস্থিত হ'বহি। গতিকে আমাৰ আজি মুখ্য নিৰ্দিষ্ট বক্তা হিচাপে আজি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি বিশিষ্ট বোলছবি পৰিচালক তথা দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা আমি দীনেশ গগৈ ছাৰক আমন্ত্ৰণ জনাই তেখেতো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে কিছু সময়ৰ পাছত আমাৰ মুকলি সভা আৰম্ভ হ'ব, তাতে বঁটা বিতৰণী অনুষ্ঠান হ'ব আৰু সমান্তৰালভাৱে আমি গধূলিলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা আছে। তাত জনপ্ৰিয় গায়ক শিল্পী খগেন গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি জীৱন চুতীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি যথেষ্টকেইজন শিল্পী আমাৰ গীত পৰিৱেশন কৰিব। আমি এই মঞ্চৰ পৰাই আচলতে ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে কালি যেনেকৈ আচলতে এক সফলতাৰ দিশ ৰাইজে সহায় সহযোগিতাৰ মাজে পাৰ কৰি নিলে, আজিৰ দিনটোতো যাতে একেবাৰে শেষ পৰ্যায়লৈকে যাতে ৰাইজে সহায় সহযোগিতা আগবঢ়ায় খুব এটা শৃংখলাবদ্ধতাৰে যাতে অনুষ্ঠানভাগ আমি আগবঢ়াই লৈ যাব পাৰোঁ তাকে আশা গ্ৰহণ কৰিছোঁ। আৰু এই মঞ্চৰ পৰা আজি পবিত্ৰ সাধনী দিৱসৰ আই আচলতে আশীষ পুষ্ট হৈ আমি অসম চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। চুতীয়াসকলৰ যি আচলতে প্ৰাপ্য আৰু অধিকাৰ, যি গণতান্ত্ৰিক অধিকাৰ, আমাৰ যি স্বধাধিকাৰ আছিলে, আমি চুতীয়া ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা 2005 চনৰ পৰাই আচলতে জনজাতিকৰণৰ ইছ্যুটোৰ লগতে আমি 26 দফীয়া যি দাবী আমি জনাই আহিছোঁ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক। গতিকে আমি আশা কৰিম আৰু দাবী জনাম যে আমাৰ খুব সোনকালে আমাৰ মূল যি দাবী
জনজাতিকৰণ আমাক খুব সোনকালে চৰকাৰে প্ৰদান কৰিব লাগিব, স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব। নহ'লে কিন্তু আমি ৰাইজক আচলতে আমি যেনেদৰে আচলতে আজি দৈয়াংবাসীক একত্ৰিত কৰি আচলতে ইয়াৰ এটা সজাগতা আমি সৃষ্টি কৰিব বিচাৰিছোঁ যে চৰকাৰখনে আমাক কেৱল মাত্ৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেখেতলোকে কেৱল মাত্ৰ ফুলজাৰি কোবাই আমাৰ জনগোষ্ঠীৰ আচলতে ৰাইজক প্ৰলোভন দি আচলতে ভোট বেংক হিচাপে তেখেতলোকে আচলতে গ্ৰহণ কৰি অহা দেখিবলৈ পাইছোঁ। এই কথা পৰিহাৰ কৰি যাতে আজিৰ পৰাই চুতীয়া ছাত্ৰ সন্থা এই সতী সাধনী দিৱসৰ স্থলীৰ পৰাই আমি আহ্বান জনাম, আমি দাবী জনাম যে চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক যি দাবী জনজাতিকৰণ চৰকাৰে যাতে এই ক্ষেত্ৰত আগবাঢ়ি গৈ খুব সোনকালে যাতে তাৎক্ষণিকভাৱে জনজাতিকৰণ দিবলৈ তেখেতলোক তৎপৰ হয়।